নমস্কাৰ সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালোঁ। আজি 1 জানুৱাৰী 1 জানুৱাৰী তো নতুন বছৰক আদৰাৰ উদ্দেশ্যে আমি এটা বনভোজ খাবলৈ আহিলোঁ। খুব ঘৰৰ ওচৰতে আৰু আমাৰ যিহেতু ঘৰৰ ওচৰত ব্ৰহ্মপুত্ৰখন আছে, তাৰ ছাইডলৈ আহিলে আমি বনভোজস্থলী পাই যাওঁ। গতিকে মোৰ ঘৰৰ ওচৰৰ যিকেইটা ভাইটিহঁত আছে তেহেঁতৰ লগতে আহিলোঁ আজি খাম বুলি। বিশেষ ইমান একো আছিলে আৰু এনেই আজি 1 জানুৱাৰীটো বুলি আহিলোঁ। তো সকলোকে মই চিনাকি কৰি দিম কোন কোন আহিছে মোৰ লগত। তো ভিডিঅ'টো চাব অকণমান সময়ৰ কাৰণে। এয়া আমাৰ সুমন, এয়া আমাৰ আয়োজন হৈ আছে লাহে লাহে। আমি অকণমান মই দেখুৱাই দিছোঁ বাৰু ইয়াৰ পৰাই। এয়া অলপ ডান্স মাৰি আছে, পূৰা ধুনীয়া। তো সেয়া অকণমান ফূৰ্তি কৰিব আহিছোঁ অকণমান। নতুন বছৰটো সকলোৰে ভালে যাওক। এয়া আমাৰ ভাৰ্গৱৰ হাই ছেকেণ্ডেৰী এবাৰ ফাইনেল দিব, তথাপিও মই লৈ আহিছোঁ খানা খাবলৈ, হয় নাই? আৰু আমাৰ কি কৰি আছে বোলে ভিডিঅ' বনাই আছোঁ। মই লাইভ কৰিব নোৱাৰোঁতো, সেইকাৰণে মই ভিডিঅ' এটা বনাইছোঁ। এডিটিং কৰি পেলাই মই দি দিম। আৰু এয়া আমাৰ খানা বনি আছে। এইটো আমাৰ সুমন, কাজু, সেইখিনিয়ে। গাড়ীখন চলাম বুলি ভাবিছোঁ, ভাল লাগিছে গৈ পেলাই ইয়াতে চলোৱা। কেইজন মোৰ লগত আহিছে, মানে গোটেইকেইজন মোৰ সৰুৱে হয়, মোৰ ভাইটিয়ে হয় গোটেইকেইজন। গতিকে সিহঁতৰ লগতে আহিছোঁ। সদায়নো ক'ত সমনীয়া পাম নহয় জানো? গতিকে সেয়াই। গতিকে সকলোৰে নতুন বছৰটো ভালে কুশলে যাওক, এই কামনা। এয়া অলপ সুমনহঁতে অলপ ডান্স কৰিছে। তুলতুল দা, সৰু এয়া বিটু সকলোৱে অলপ নাচিছে। তাকো অলপ অকণমান ৰেকৰ্ড কৰি থলোঁ, দেখুৱাইছোঁ। আমি আচলতে গৈছিলোঁ হাতীমূৰা, সকলোৱে চিনি পাই চাগে। হাতীমূৰাত আমি গৈছিলোঁ পিকনিক খাবলৈ। মানুহ আহিছিল, যথেষ্ট আহিছিল। আৰু এয়া ডিম সিজি আছে, সিজাই থৈছোঁ আমি। আৰু তাৰ মাজে মাজে নাচিও আছে। ভাৰ্গৱো অলপ জইন কৰিলেগৈ ডান্সত। চবেই নাছিলে, মোৰো নাচিব মন গৈছিলে, কিন্তু মই তেনেকৈ পাব্লিক প্লেচত নচা ইমান নহয় সাধাৰণতে। তো সেয়া তেওঁলোকে নিজৰ গানো লগাইছে, বেলেগৰ গানো শুনি শুনি অলপ ডান্স চান্স কৰিছে। এয়া সকলোবোৰ দেখিছেনে কিমান মানুহ আহিছে। বেছি মানুহ নাই যদিও মানুহ যথেষ্ট সিমানখিনি। আৰু পৰিৱেশটো খুব ভাল, যিহেতু জানুৱাৰী 1ম দিন 1 জানুৱাৰী। গতিকে সকলোৱে ফূৰ্তি কৰিম বুলি বা একেলগে এসাঁজ খাম বুলি সকলো পিকনিক খাবলৈ আহিল। আৰু শেষতে আমি গোটেইখিনি যিবোৰ আমাৰ ডিছপ'জেল বা প্লাষ্টিক সেইবোৰ আমি জ্বলাই কৰি আহিছোঁ। আৰু ইয়াৰ খোৱা সময়ত অকণমান নিজকে দেখুৱালোঁ অকণমান ৰেকৰ্ড কৰি। এতিয়া খোৱা বোৱা খোৱাৰ পিছত চাৰিওফালৰ পৰিৱেশটো মই অকণমান সকলোকে দেখুৱাই দিছোঁ। আৰু সকলোৱে নাচি আছে, খুব নাচি আছে। চাৰিওফালৰ পৰিৱেশটো আজি যিহেতু নাই, কালি গতিকে সকলোৱে খুব নাচি আছে। তাৰ পৰা মই অকণমান খোজকাঢ়িলোগৈ ব্ৰহ্মপুত্ৰ সুঁতিত। ধুনীয়াকৈ পানী বৈ আছে ৰিপ ৰিপকৈ, তাতে অকণমান খোজকাঢ়িলোগৈ। খুব ধুনীয়া লাগিলে গৈ পেলাই। আৰু বাৰিষা কালত ইয়াত পানীৰে ভৰ্তি হৈ থাকে, গতিকে যাব নোৱাৰোঁ। আৰু তাৰপিছত লাহেকৈ আমি তাৰ পৰা ওলাই দিলোঁ। সোনকালে ওলালোঁ, কাৰণ 4টা বজাৰ পিছত তাত পাৰ্মিশ্যন নাই, যিহেতু কলিয়াবৰত বাঘ ওলাই আছে সকলোৱে গম পায়। সেইকাৰণে আমি ওলাই দিলোঁ তাৰ পৰা। আৰু 4টা বজাৰ পিছত পাৰ্মিশ্যন নাছিলে মানে। তো তাত সেইকাৰণে আমি সোনকালে ওলাই দি ঘৰমুৱা হ'লোঁ আৰু লাহে লাহে আহি আছোঁ। আৰু তাৰপিছত গাড়ীৰ ভিতৰতে আমি অকণমান নাচিছোঁ, যিহেতু বাহিৰত নাচিব নোৱাৰিলোঁ। সেইকাৰণে গাটো লৰাই কৰি আহিছোঁ ভিতৰতে। সকলোৱে যিয়ে নহওক ন, 1ম দিনটো অকণমান ফূৰ্তিৰে কৰিলোঁ। আৰু সেই 1 জানুৱাৰী বুলি 1ম দিনটো সকলোৰে ভাল হওক, সেইটোৱেই বুলি। আৰু পিছফালে অকণমান দেখুৱাইছোঁ, সিহঁতেও খুব ফূৰ্তি কৰি আহিছে পিছফালে। নাচি নাচি আহিছে, দেখিছেনে? কাজুৱে হাঁহি দিছে চবকে। তাৰপিছত সেয়া আৰু অকণমান ফূৰ্তি কৰিলোঁ, সকলোকে দেখুৱালোঁ।